কলা চাউলৰ আৰু আমাৰ যি সাধাৰণ চাউল আছে তাৰ মাজত কেনেকুৱা ধৰণৰ পাৰ্থক্য আছে এই বিষয়ে আমাক অকণমান জনাওকচোন। পাৰ্থক্য মানে এইখিনিয়ে, যিটো আমি উপেন্দ্ৰ ৰাইচ 1 এইটো ফালৰ পৰা মুঠতে উপেন্দ্ৰ ৰাইচ যিবিলাক আছে সেইবিলাকৰ পৰা মানে অকণমান ঔষধি গুণ আছে বুলি আমি প্ৰমাণ পাইছোঁ, ৰিচাৰ্চ কৰি মানে হেৰি কৰা হৈছে। তো সেই ক্ষেত্ৰত মানে পাৰ্থক্য আমাৰ যিবিলাক চাউল আমি নৰ্মেল চাউলবিলাক ইউজ কৰোঁ তাতকৈ মানে ইয়াৰ গুণাগুণখিনি অকণমান বেছি হৈ যায়, স্বাস্থ্যসন্মত বহুত হেৰি আছে। আৰু আমি জানিব পাইছোঁ ই মানে কেঞ্চাৰ প্ৰতিৰোধ ক্ষমতাও এই মানে কলা চাউলত আছে, এই কথাটো কিমান সঁচা? সত্য, এইটো সত্য কথা। মানে কেঞ্চাৰ ৰোগৰ কাৰণেও মানে প্ৰতিষেধক হিচাপে কাম কৰে। এইটো কথা মানে এই ৰিচাৰ্চ ফালৰ পৰা আমি পাইছোঁ। এই দোহাকাটা ভূপেন শইকীয়া ছাৰে তেওঁ মানে ৰিচাৰ্চ কৰি আমাক হেৰিখিনি পঠাই দিছে। সেইটো আমি বৰ্তমানো আমি ইপিনে পিছত আঁৰি থৈছোঁ, সেইটো আপোনালোকে চাব পাৰিব আৰু ৰাইজক দেখুৱাব পাৰিব। সেইটো